মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ৱেলকাম টু ছাকচেছ উইংছ কোচিং ইনষ্টিটিউট। তোমালোকক সায়েন্সৰ মানে বিজ্ঞানৰ কাৰ্বন আৰু তাৰ যৌগ সেই চেপ্টাৰটোৰ কিছু সম্যক ধাৰণা দিলোঁ। তোমালোকক কাৰ্বনৰ যোজ্যতা সম্পৰ্কে কথা ক'লোঁ, কাৰ্বনে কেনেদৰে কম্পাউণ্ড ফৰ্ম কৰে তাৰ কথা ক'লোঁ, ভাৰ্চেটাইল নেচাৰ অফ কাৰ্বনৰ কথা ক'লোঁ, যে আমাৰ নেচাৰৰ ইমানকৈ কাৰ্বন কিয় পোৱা যায় সেই কথাবিলাক তোমালোকৰ লগত ইয়াৰ আগৰ ভিডিঅ'টোত ডিছকাছ কৰিলোঁ। এতিয়া আমি কাৰ্বনৰ এই চেপ্টাৰটোৰ এটা টপিক আছে কাৰ্বনৰ সংপৃক্ত আৰু অসংপৃক্ত যৌগ বুলি। That means saturated and unsaturated compounds of carbon. এটুকে যদি আমি অসমীয়াত কওঁ তেতিয়া আমি কি বুলি ক'ব লাগিব? কাৰ্বনৰ সংপৃক্ত শব্দটো তোমালোকে মনত ৰাখিবা আৰু অসংপৃক্ত যৌগ। সংপৃক্ত আৰু অসংপৃক্ত যৌগ এই দুটা শব্দ ইংলিছত স্যাচুৰেটেড আৰু আনস্যাচুৰেটেড এই ৱৰ্ড কেইটা খুব ইম্পৰ্টেণ্ট হৈ পৰিব। এতিয়া তোমালোকে চোৱা কাৰ্বনৰ কম্পাউণ্ডবিলাক আমি কাৰ্বনৰ কম্পাউণ্ডবোৰ যেতিয়া আঁকো তেতিয়া আমি কেনেকৈ ড্ৰ কৰোঁ? এনেদৰে, নহয়নে বাৰু? এইটো কাৰ্বন, ইয়াতে আমি হাইড্ৰজেনৰ এটমবিলাক যদি আমি দি দিওঁ তেতিয়া ইয়াৰ নাম কি হ'ব আমি পাছত শিকিম বাৰু। এতিয়া চোৱা এই কাৰ্বন দুটাৰ মাজত কি বন্ড আছে বাৰু তোমালোকে ধৰিব পাৰিছানে? এই কাৰ্বন দুটাৰ মাজত যে এডাল বন্ড আছে এডাল হৈছে কি বন্ড? সিংগল বন্ড। বা এডালকে আমি কি বুলি কওঁ? অসমীয়াত কি বুলি কওঁ? এক বান্ধনী। কি বুলি কওঁ? এক বান্ধনী। গতিকে আমি প্ৰথম কথা হ'ল কি যেতিয়া কাৰ্বনে কাৰ্বনৰ অণুৰ লগত বা কাৰ্বনত যেতিয়া এক বান্ধনী থাকে, এক বান্ধনীৰে সৈতে যদি কাৰ্বনৰ সংযোজন ঘটিছে, that means সিংগল বণ্ডৰ কথা কোৱা হৈছে, তেতিয়া আমি সেই কাৰ্বনৰ যৌগবিলাকক সংপৃক্ত যৌগ বুলি কওঁ বা স্যাচুৰেটেড কাৰ্বন কম্পাউণ্ড বুলি কওঁ। এই কথাষাৰ মনত ৰাখিবা। যেতিয়া এক বান্ধনী হ'ব তেতিয়া আমি কাৰ্বনৰ যৌগবোৰক স্যাচুৰেটেড বা সংপৃক্ত কাৰ্বনৰ যৌগ বুলি কওঁ। তাৰ পাছতে এটা টাৰ্ম আহিছে আনস্যাচুৰেটেড। সেইটো কি চোৱা, যেতিয়া কাৰ্বনৰ যৌগ এনেদৰে গঠন হয় যে কাৰ্বনৰ যৌগৰ মাজত বা কাৰ্বনৰ অণুবোৰৰ মাজত যেতিয়া আমি ডাবল বন্ড দেখা পাওঁ, ধৰি লওঁ ইয়াতে হাইড্ৰজেন আছে এনেদৰে, ইয়াত আমি কি দেখা পাইছো? ইয়াত আমি ডাবল বন্ড দেখা পাইছো, এডাল ডাবল বন্ড। নতুবা যদি আমি ট্ৰিপল বন্ড দেখা পাওঁ বা ত্ৰিবান্ধনী দেখা পাওঁ তেতিয়াও এই দুইটা ক্ষেত্ৰতে চোৱা এডাল ডাবল বন্ড, এডাল ডাবল বন্ড আৰু এডাল ট্ৰিপল বন্ড। এডাল হৈছে কি? ডাবল বন্ড আৰু এডাল আমাৰ কি আছে? ট্ৰিপল বন্ড। এডালক আমি কি বুলি ক'ব পাৰোঁ? দ্বিবান্ধনী আৰু এডালক আমি কি বুলি ক'ব পাৰোঁ? ত্ৰিবান্ধনী বুলি ক'ব পাৰোঁ। যেতিয়া দ্বিবান্ধনী থাকিব আৰু ত্ৰিবান্ধনী থাকিব ক'ত? কাৰ্বনৰ যৌগত, কাৰ্বনৰ মাজত যেতিয়া দ্বিবান্ধনী বা ত্ৰিবান্ধনী থাকিব তেতিয়া আমি সেই যৌগবোৰক, সেই কম্পাউণ্ডবিলাককে আমি কি বুলি ক'ম? আনস্যাচুৰেটেড কাৰ্বন কম্পাউণ্ড বুলি ক'ম। এক বান্ধনী তাৰ মানে সংপৃক্ত বা আমি কি বুলি কৈছো?
স্যাচুৰেটেড হয়নে যেতিয়া ডাবল বন্ড ট্ৰিপল বন্ড থাকিব তেতিয়া আমি কি বুলি কৈছো অসম্পৃক্ত বুলি কৈছো নতুবা আমি কি বুলি কৈছো আনস্যাচুৰেটেড বুলি কৈছো আনস্যাচুৰেটেড কম্পাউণ্ড বুলি আমি ইয়াক অভিহিত কৰিছো এতিয়া তোমালোকে সম্পৃক্ত অসম্পৃক্ত স্যাচুৰেটেড আনস্যাচুৰেটেড কাৰ্বন কম্পাউণ্ডৰ বিষয়ে জানিলা বা বুজিলা বা শিকিলা এতিয়া আমি বেলেগ এটা কথা শিকিম এতিয়া এই কাৰ্বনৰ যে বিভিন্ন মৌলবিলাক আছে কাৰ্বনৰ সেই বিভিন্ন মৌলবিলাকৰ নামবিলাক কাৰ্বনৰ বিভিন্ন মৌল নহয় যৌগবিলাকৰ নামনো কেনেদৰে আমি দিম সেই কথা শিকিম আমি নাম কেনেদৰে জানিম তাৰমানে আমি হেতু শিকিব লাগিব আমি কেনেধৰণে তাৰ নামবিলাক জানিব পাৰো হ'বনে তাৰ কাৰণে আমি এটা সিম্পল ৰুল ফলো কৰিম সকলোৱে এই কথাষাৰ মন দিবা ঠিক আছে মই প্ৰথমতে ইয়াতে লিখিছো তালিকা এখন তোমালোকৰ কিতাপত আছে তথাপিতো মই লিখিছো মই অকমান বেলেগ ধৰণে তোমালোকক দিবলৈ বিচাৰিছো কাৰ্বনৰ পৰমাণুৰ সংখ্যা বুলি প্ৰথমতে থাকিব নহয়নে এটোকে আমি ইংলিছত কি লিখিব পাৰো নাম্বাৰ অফ কাৰ্বন এটম ঠিক আছে প্ৰথম সেকশনটো হেতু তাৰ পিছতে আমি সোৱা কি কৰিম যেতিয়া আমাৰ সিঙ্গল বন্ড থাকিব ডাবল বন্ড থাকিব ট্ৰিপল বন্ড থাকিব তেতিয়া ইয়াত আমি সাফিক্স লগাব লাগিব সাফিক্স মানে হৈছে যে কিছুমান উপসৰ্গ তাৰ লগত লগ হৈ যাব সাফিক্স কিছুমান থাকিব এটো আমি কেনে ধৰণে লিখিম হেতু জানিব লাগিব এটা প্ৰথমতে আমি লিখি চাও এটা সিঙ্গল বন্ড যেটা থাকিব এক বান্ধনী থাকিলে আমি হেতুকে আমি লিখো কি বুলি লিখো ইন বুলি লিখো আৰু হেতু অসমীয়াত ইন আমি এনে ধৰণে লিখিব পাৰো যেতিয়া ডি বান্ধনী থাকে তেতিয়া সৰি ইন নহয় সৰি দেই এন মোৰ ভুল হৈ গৈছে সৰি এন লিখিম আৰু যদি ডাবল বন্ড থাকে তেতিয়া আমি ইন লিখিম আৰু ট্ৰিপল বন্ড যেতিয়া থাকিব তেতিয়া আমি আইন বুলি লিখিম আইন হয়নে এতিয়া সোৱা নাম্বাৰ অফ কাৰ্বনৰ পৰমাণুৰ সংখ্যা যদি এটা থাকে কাৰ্বনৰ পৰমাণুৰ সংখ্যা যদি এটা থাকে তেতিয়া আমি তাক কি বুলি পঢ়িব পাৰো মিট কি বুলি পঢ়িব পাৰো মিট METH মিট তাৰ পাছতে কথাষাৰ মন কৰিবা যে ইয়াতে কাৰ্বনৰ যেহেতু এটাই এটম আছে গতিকে ইয়াত ডাবল বন্ড ট্ৰিপল বন্ড ডি বান্ধনী ত্ৰি বান্ধনীৰ কথা কেতিয়াও নাহে সেই কাৰণে ইয়াত এক বান্ধনীয়ে থাকিব গতিকে ইয়াত n টোৰ ব্যৱহাৰ হ'ব n সাফিক্সৰ আমি ব্যৱহাৰ কৰিম তেতিয়া আমি কি লিখিম মিথেন METHAN মিথেন মইতো অসমীয়াটো লিখি দিছো মিথ আৰু এক বান্ধনী হোৱাৰ কাৰণে আমি ইয়াৰ নাম কি বুলি লিখিম মিথেন মই ইংলিছ অসমীয়া দুইটাতে লিখি দিছো ঠিক আছে তাৰ পিছত কাৰ্বনৰ নাম্বাৰ যেতিয়া দুটা হ'ব নাম্বাৰ অফ কাৰ্বন এটম কাৰ্বনৰ পৰমাণুৰ সংখ্যা যেতিয়া 2 হ'ব তেতিয়া কি আহিব সোৱা তেতিয়া আহিব ইথ কি আহিব বুলি কলো মই ইথ অসমীয়াটো কি হ'ব এটো ইথ আৰু যেতিয়া ইথ দুটা কাৰ্বন এটমৰ কথা আহি পৰিছে তেতিয়া ডাবল বন্ড ট্ৰিপল বন্ড মানে ডি বান্ধনী আৰু ত্ৰি বান্ধনীও থাকিব গতিকে আমি ইয়াৰ নামটো তিনি ধৰণে লিখিব পাৰো যদি এক বান্ধনী আছে তেতিয়া আমি ইথেন বুলি লিখিম এনেকুৱা এক বান্ধনী থাকিলে কাৰ্বনৰ মাজত যদি কাৰ্বনৰ মাজত ডি বান্ধনী আছিলে তেতিয়া আমি ইয়াক ইথিন বুলি লিখিম আৰু যদিহে ত্ৰি বান্ধনী আছে তেতিয়া আমি ইয়াক লিখিম ইথাইন বুলি কথাষাৰ মন কৰিবা মই খুব সহজভাৱে তোমালোকক বুজাইছো ঠিক আছে নে তাৰ পাছতে যদি কাৰ্বনৰ তিনিটা এটম থাকে বা কাৰ্বনৰ তিনিটা পৰমাণু যদি থাকে
তেতিয়া আমি কেনেদৰে লিখিম সেই কথাষাৰো জানিব লাগিব তেতিয়া আমি প্ৰপ বুলি লিখিম প্ৰপ অসমীয়াটো আমি প্ৰপ লিখিব পাৰো ঠিক আছে নে যদি সোৱা সিঙ্গল বন্ড থাকে এনেদৰে তেতিয়া আমি লিখিম কি প্ৰপেন তেতিয়া আমি লিখিম প্ৰপেন ডাবল বন্ড দ্বিবান্ধনী থাকিলে আমি লিখিম প্ৰপিন আৰু ট্ৰিপল বন্ড ত্ৰিবান্ধনী থাকিলে আমি কি লিখিম প্ৰপাইন বুলি লিখিম প্ৰপাইন এনেকে লিখিম এতিয়া এইকেইটা মই অসমীয়াত লিখিবলৈ থাকি গৈছে মই লিখি দিছো বাৰু ইথেন তাৰ পিছতে এটো হ'ব ইথিন আৰু এটো কি হ'ব ইথাইন এটো তেনেকে প্ৰপেন তেনেকে প্ৰপিন তেনেদৰে প্ৰপাইন বুলি আমি লিখিব পাৰো প্ৰপাইন ঠিক আছে তাৰ পাছতে সোৱা চাৰিটা যদি থাকে তেতিয়া আমি লিখিব পাৰো ইয়াক বিউট বিউট বুলি পঢ়িব আমি বাদ বুলি নপঢ়ো ঠিক আছে এটোক আমি কি বুলি পঢ়িম বিউট হবনে এতিয়া সোৱা তেতিয়া আমি কি পাম একবান্ধনী হলে বিউটেন অসমীয়াত মই লিখিয়ে গৈছো বিউটেন তাৰ পিছতে আমি লিখিম বিউটিন কি বুলি লিখিম আমি বিউটিন আৰু আমি লিখিম বিউটাইন কি বুলি লিখিম বিউটাইন গতিকে বাকিখিনি তোমালোকে পাৰিবা বুলি মই ভাবিছো বাকি কেইটা তোমালোকে নিজে কৰিবা কিতাপত আছে পাঁচটা থাকিলে কি হয় পেন্ট হয় হয়নে ছটা থাকিলে কি হয় হেক্স হয় গতিকে ইমানলৈকেহে তোমালোকৰ আছে তো অসমীয়াটো লিখি দিছো বাৰু পেন্ট হয় আৰু ছটা থাকিলে হেক্স হয় গতিকে কিতাপত ইমানলৈকেহে আছে পেন্ট আৰু হেক্স এই দুটা তোমালোকক মই হোমৱৰ্ক হিচাপে দিছো তোমালোকে নিজে কৰিবা ওকে তাৰ পাছতে আমি ষ্ট্ৰাকচাৰো ইয়াৰ পৰা আঁকিব পাৰো যেনেকে মিথেনৰ কাৰণে মিথেনৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা হ'ব তাৰ আগতে আমি সংকেত লিখি লওঁ ঠিক আছে নে আমি এইখিনিতে আণৱিক সংকেত লিখি ল'ম আণৱিক সংকেত আমি লিখি লওঁ যেনেকে মিথেনৰ কাৰণে ইয়াৰ আণৱিক সংকেত হ'ব CH4 মনত ৰাখিবা মিথেন হয়নে তেনেকে ইথেনৰ কাৰণে আণৱিক সংকেত কি হ'ব ইথেনৰ কি হ'ব C2H6 হ'ব তেনেদৰে ইথিনৰ কাৰণে আণৱিক সংকেত কি হ'ব C2H4 হ'ব তেনেকে ইথাইনৰ কাৰণে আণৱিক সংকেত কি হ'ব C2H2 হ'ব ঠিক আছে নে তেনেদৰে প্ৰপেনৰ কাৰণে আণৱিক সংকেত কি হ'ব C3H8 হ'ব তেনেকে প্ৰপিনৰ কাৰণে আণৱিক সংকেত কিমান হ'ব C3 আৰু H কিমান থাকিব বাৰু H কেটা থাকিব কেটা থাকিব H 6টা থাকিব yes H থাকিব 6টা আৰু ইথাইনৰ কাৰণে কি হ'ব C3H3 হ'ব হয়নে আমি আঁকি চালে আৰু গম পাম কথাবিলাক তেনেকে বিউটেনৰ কাৰণে তুমি লিখিব পাৰা নিজে লিখিবা এইখিনি ওকে আমি কি লিখিলো আমি মিথেন ইথেন ইথিন ইথাইন প্ৰপেন প্ৰপিন প্ৰপাইনৰ কাৰণে আমি ফৰ্মুলা লিখিলো এতিয়া আমি আঁকি চাম ঠিক আছে এতিয়া গঠন চিত্ৰ আঁকি চাম আমি কি আঁকি চাম এতিয়া গঠন চিত্ৰ আমি আঁকি চাম আমি মিথেনৰ কাৰণে আঁকিছো এটো মিথেন ওকে আমি মিথেনৰ কাৰণে আঁকিলো এটো কি হল মিথেন চাৰিটা হাইড্ৰোজেন তাৰ পাছতে আমি ইথেনৰ কাৰণে আঁকি দিলো ইথেনৰ কাৰণে কেনেকুৱা হ'ব সৰি ইথেনৰ কাৰণে কেনেকুৱা হ'ব এনেকুৱা কাৰ্বন দুটা থাকিব তাৰ চাৰিওফালে কি লাগি থাকিব এনেকে হাইড্ৰোজেন লাগি থাকিব এটোকে কোৱা হ'ব ইথেন তেনেকে প্ৰপেনৰ কাৰণে আঁকিব পাৰো আমি তিনিটা কাৰ্বন আছে তো তিনিটা কাৰ্বনৰ চাৰিওফালে হাইড্ৰোজেন লাগি থাকিব এটোৱে হ'ব আমাৰ কি প্ৰপেন ওকে তেনেকে বিউটেন পেন্টেন হেক্সেন তোমালোকে আঁকিব পাৰিবা বুলি মই ভাবিছো এতিয়া মই তলতে আঁকি দিছো প্ৰপিন আৰু প্ৰপাইনৰ ঠিক আছে বাকিখিনি তোমালোকে এইখিনি হোমৱৰ্ক কৰিবা মই প্ৰপিন আৰু প্ৰপাইনৰটো তোমালোকক এইখিনিতে আঁকি দেখুৱাম ওকে
তোমালোকক প্ৰপিন আৰু প্ৰপাইন বা ইথিন আৰু ইথাইন এইকেইটা তোমালোকক আঁকি দেখুৱাইছো এতিয়া ইথিনটো মই আঁকিছো ইথিনত কাৰ্বন দুটা এইটো ডাবল বন্ড ইথিন মানে ডাবল বন্ড এনেকে হাইড্ৰোজেন লাগি আছে দুটা দেখিছানে C2H4 হয়নে এইটো হৈছে কি ইথিন ইয়াৰ নামটো কি হ'ব ইথিন মই অসমীয়াত লিখিছো ইথিন হ'বনে তাৰ পাছতে তেনেদৰে এইটো হ'ব কি ইথাইন ইয়াত কেটা হাইড্ৰোজেন লাগি থাকিব এটা ইয়াৰ ফৰ্মুলা C2H2 ইয়াৰ নাম কি হ'ব ইথাইন নামটো কি হ'ব বুলি ক'লো মই ইথাইন হ'ব হয়নে ঠিক তেনেদৰে আমি আৰু আঁকিব পাৰো আমি প্ৰপিনৰ আঁকিম প্ৰপিনৰ এনেদৰে ডাবল বন্ড থাকিব তেতিয়া ইয়াতে হাইড্ৰোজেন কেটা থাকিব ইয়াত দুটা কাৰণ ইয়াত টেট্ৰাভেলেন্ট হে কাৰ্বনটো গতিকে 1 2 3 4 আৰু ইয়াতে থাকিব এটা কাৰ্বন এটা হাইড্ৰোজেন তাৰপিছতে ইয়াতে লাগি থাকিব আৰু তিনটা হাইড্ৰোজেন গতিকে কিমান হ'ব 3 4 5 6 দেখিছানে C3H6 হ'ব এইটোৰ নাম কি হ'ব প্ৰপেনটো মই আঁকিলোৱে ইয়াৰ নাম কি হ'ব প্ৰপিন তাৰপিছতে মই বিউটেন আৰু বিউটিনটো আঁকিয়ে দিছো এইটো তোমালোকৰ বিউটেন হ'ব 4টা কাৰ্বন হয়নে 3টা কাৰ্বনৰ হেৰিটোকে আঁকি দিওঁ ৰবা প্ৰপাইনটো আঁকি দিছো 3টা কাৰ্বনৰ এইটো ট্ৰিপল বন্ড আছে তো এইটোৰ কাৰ্বনত হাইড্ৰোজেন লাগি নাথাকে তো ইয়াত থাকিব তোমাৰ 3টা তো কি হ'ব আমাৰ 1 2 3 4 2 3 1 2 3 H4 হ'ব সৰি H3 লিখিলো মই H4 হ'ব ওকে তো এইটো হ'ব কি ইয়াৰ নাম হ'ব কি প্ৰপাইন ইয়াৰ নামটো আমি কি পালো প্ৰপাইন পালো হ'ব তেনেকে বিউটিন বিটাইন এইবিলাক তোমালোকে নিজে লিখি চাবা এতিয়া মই এটা ফৰ্মুলা তোমালোকক দিম প্ৰথম কথা হ'ল এতিয়া আমি যে এই মিথেন ইথেন প্ৰপেন বিউটেন এইবিলাক যে কৈছো এইবিলাকক এলকেন বুলি কয় কি বুলি কয় এলকেন হ'বনে কি বুলি কয় বুলি ক'লো মই এই গোটেইবিলাককে কি বুলি কয় এলকেন বুলি কয় হ'ব তো এলকেনৰ কাৰণে ফৰ্মুলাটো হৈছে কেনেকুৱা CnH twice n plus 2 ওকে তাৰ পিছতে ডাবল বন্ড থাকিলে সেইবিলাকক কোৱা হয় এলকিন কি বুলি কোৱা হয় এলকিন ইহঁতৰ ফৰ্মুলাটো কেনেকুৱা হ'ব CnH twice n হ'ব তাৰ পাছতে যেটো ফৰ্মুলা যেটো থাকিব ট্ৰিপল বন্ড সেইখিনি কোৱা হয় এলকাইন কি বুলি কোৱা হয় এলকাইন আৰু সেই এলকাইন খিনিৰ কাৰণে ফৰ্মুলা হ'ব CnH twice n minus 2 আমি এলকেন এটা এক্সাম্পল লৈ চাওঁ C যদি আমি 2 ধৰো তেতিয়া H কি হ'ব চোৱা 2 into 2 plus 2 আমি এটো কিমান পামগে তেতিয়া আমি এটো কিমান পাম C2H6 পাম হয়নে এটো কাৰ ফৰ্মুলা হৈ গ'ল এটো প্ৰপেনৰ ফৰ্মুলা C2H6 তেনেকে এই ফৰ্মুলাটো আমি কৈ চাওঁ C2 আমি C2 কি লৈলো H 2 into 2 তেতিয়া আমি কি পালো C2H4 পালো এটো কি হৈ গ'ল আমাৰ প্ৰপিন হৈ গ'ল এতিয়া আমি C3 লৈ চাওঁ H 2 into 3 minus 2 তেতিয়া আমি কিমান পামগে এটো C3H এফালে কিমান হ'ব 2 3 গুণ 6 6 প্ৰায় 2 গলে 4 হয় নে C3H4 এটো কাৰ ফৰ্মুলা হৈ গ'ল বিউটাইনৰ ফৰ্মুলা হৈ গ'ল গতিকে এই এলকেন এলকিন এলকাইনৰ এই যে ফৰ্মুলা কিটা মই দিলো এইকিটা তোমালকে মনত ৰাখিবা তেতিয়া তোমালকে তাৰ যেটো আণবিক সংকেত সেই আণবিক সংকেত কেইটা তোমালকে অকনো খুকুজা নলগাকৈ লিখিব পাৰিবা গতিকে তোমালকে এতিয়া এলকেন এলকিন এলকাইনৰ
নাম লিখিবলৈ নিশ্চয়কৈ শিকিলা এটা কিছুমান এনেকুৱা আছে চোৱা যেনেকৈ ধৰি লোৱা CH3 বোলে ইয়াৰ নামটো হৈছে কি মিথাইল কি হয় ইয়াৰ নাম মিথাইল এইটো কথা বিশেষকৈ তোমালোকৰ এতিয়া নাই তথাপিতো মই তোমালোকক শিকাই দিছো তাৰ নামটো কি হয় মিথাইল হয়নে মিথাইল বুলি পঢ়ে তো এইটো কি হৈছে যেতিয়া এলকেনৰ পৰা এটা হাইড্ৰোজেন আমাৰ মাইনাস হৈ গ'ল তেতিয়া আমি তাক কি বুলি কম এলকাইল বুলি কম ওকে তেতিয়া আমি কি বুলি কম তাক এলকাইল বুলি কম যেনেকৈ মিথেনৰ পৰা এটা হাইড্ৰোজেন নাইকিয়া হৈ গ'ল তাক আমি মিথাইল বুলি কওঁ ইথেনৰ পৰা এটা হাইড্ৰোজেন নাইকিয়া হৈ গ'লে তাক আমি ইথাইল বুলি কওঁ যেনেকৈ ইথেনটো কি আছিলে ইথেনৰ ফৰ্মুলা আছিলে কিমান আমাৰ C2H6 আছিলে তো আমি C2H5 যদি লিখি দিওঁ ইয়াত এটা হাইড্ৰোজেন নাই গতিকে আমি ইয়াক কি বুলি পঢ়িব লাগিব ইথাইল বুলি পঢ়িব লাগিব কি বুলি পঢ়িব লাগিব ইথাইল বুলি পঢ়িব লাগিব গতিকে এই কথাটো মনত ৰাখিবা এলকেনৰ পৰা এটা হাইড্ৰোজেন গুচি গ'লে তাক আমি কি বুলি পঢ়ো এলকাইল বুলি পঢ়ো গতিকে মিথেনৰ পৰা এটা হাইড্ৰোজেন গুচি গ'লে তাক আমি মিথাইল বুলি পঢ়িম আৰু ইথেনৰ পৰা এটা হাইড্ৰোজেন গুচি গ'লে তাক আমি ইথাইল বুলি পঢ়িম এতিয়া চোৱা শৃংখল শাখা শৃংখল আৰু বলয়াকাৰ শৃংখল চেইনছ ব্ৰাঞ্চেছ এণ্ড ৰিংছ এতিয়া কাৰ্বনে এনেকুৱা তিনি ধৰণেৰে ষ্ট্ৰাকচাৰ গঠন কৰিব পাৰে কম্পাউণ্ড গঠন কৰিব পাৰে শৃংখল বা চেইন মানে কেনেকুৱা কাৰ্বনে এনেদৰে কম্পাউণ্ড গঠন কৰিছে ধৰি লোৱা ইটোৰ পাছত সিটো কাৰ্বন লাগি গৈ আছে ইয়াত বেলেগ বেলেগ ধৰণৰ এলিমেণ্ট আছে হয়নে এইবিলাক আমি নিলিখো এইটোকে আমি কি বুলি কৈছো শৃংখল এটোকে কৈছো আমি কি শৃংখল বা কি বুলি কৈছো চেইন বুলি কৈছো নতুবা কাৰ্বনে ব্ৰাঞ্চেছ ফৰ্ম কৰিব পাৰে শাখা শৃংখল বুলি যেটো কোৱা হৈছে এনেদৰে চোৱা কাৰ্বন বেলেগ এটা কাৰ্বনত লাগি গৈছে এটো কাৰ্বন এটা কাৰ্বন লাগি গৈছে ধৰি লোৱা এটো কি বুলি কোৱা হৈছে শাখা শৃংখল এটো কি কোৱা হৈছে শাখা শৃংখল বুলি কোৱা হৈছে বা এটোকে আমি কি বুলি কম ব্ৰাঞ্চ বুলি কম বা কাৰ্বনে ৰিং ফৰ্ম কৰিব পাৰে যেটো বলয়াকাৰ শৃংখল বুলি কোৱা হৈছে ধৰি লোৱা এটো হৈছে কাৰ্বনে কি কৰিছে এটো এটা ৰিং ফৰ্মেশন কৰিছে এটোকে আমি কি বুলি কৈ আছো বলয়াকাৰ শৃংখল বুলি কৈছো বা আমি কি বুলি কৈছো ৰিংছ বুলি কৈছো গতিকে এনেদৰে কাৰ্বনে কিছুমান কম্পাউণ্ড ফৰ্ম কৰিব পাৰে শৃংখল বা চেইনত কম্পাউণ্ড ফৰ্ম কৰিব পাৰে শাখা শৃংখল বা ব্ৰাঞ্চত কম্পাউণ্ড ফৰ্ম কৰিব পাৰে নতুবা ৰিংছ বলয়াকাৰ শৃংখলতো কাৰ্বনে কম্পাউণ্ড ফৰ্মেশন কৰিব পাৰে যেনেকৈ ইথেন মিথেন এইবিলাক আমি শৃংখলত চেইনত আমি কম্পাউণ্ড ফৰ্ম কৰা আমি দেখিবলৈ পাইছিলো কিন্তু বেনজিন হওক বা টলুইন হওক এনেকুৱা কিছুমান কম্পাউণ্ড আছে যিবিলাক ধৰি লোৱা সাইক্লোহেক্সেন সাইক্লোপেন্টেন এনেকুৱা কিছুমান নাম আছে তো সেই কম্পাউণ্ড বিলাক বলয়াকাৰ বা ৰিংছত ফৰ্ম কৰিছে বা কিছুমান কম্পাউণ্ড এনেকৈ শাখা শৃংখল বা ব্ৰাঞ্চত কাৰ্বনে কম্পাউণ্ড ফৰ্মেশন কৰে গতিকে আমি এই কথাটো এতিয়া শিকিলো ইয়াৰ পাছতে চোৱা এতিয়া এই কাৰ্বনৰ কম্পাউণ্ডবোৰত কিছুমান কেতিয়াবা ফাংচনেল গ্ৰুপ লাগি থাকে যিবিলাকক আমি কওঁ কাৰ্যকৰী মূলক বুলি আমি যিবিলাকক কওঁ ফাংচনেল গ্ৰুপ বা আমি কি বুলি কওঁ কাৰ্যকৰী মূলক বুলি কওঁ মই এটা ৰেড পেনে লিখিছো ভালকে মন দিবা এটো ইম্পৰ্টেন্ট হয় তো ফাংচনেল গ্ৰুপ বা কাৰ্যকৰী মূলক যেতিয়া লাগি থাকিব তেতিয়া আমি নাম লিখিবলৈ জানিব লাগিব পৰীক্ষাত খুব আহে কি বুলি কয় এখিনি কাৰ্যকৰী মূলক বা আমি এখিনিকে ক'ব পাৰো কি বুলি ফাংচনেল গ্ৰুপ কি বুলি ক'ব পাৰো ফাংচনেল গ্ৰুপ বুলি আমি কওঁ যেনেকৈ এক নম্বৰ ফাংচনেল গ্ৰুপটো হৈছে কি এলকহল কি বুলি আমি লিখিছো এলকহল এলকহল ইংলিছতো লিখিম
আমি 1 নম্বৰ ফাংচনেল গ্ৰুপটো আমি কি লিখিলো এলকোহল লিখিলো তাৰ পাছতে এলকোহলটো দেখিবলৈ কেনেকুৱা সেই কথাটো চোৱা OH হবনে প্ৰথমতে কনফিউজ নকৰিবা চাই লোৱা মই লিখি গৈছো তাৰ পিছত বুজাই দিম ধুনীয়াকৈ কি হৈছে কথাটো তাৰ মানে মই বুজাই দিম তাৰ পাছৰটো চোৱা এলডিহাইড কি বুলি ক'লো এলডিহাইড এলডিহাইড এলডিহাইডটো কেনেকুৱা দেখিবলৈ এনে ধৰণৰ এটা হাইড্ৰোজেন থাকিব আৰু ডাবল বন্ডত O লাগি থাকিব তাৰ পাছৰ কম্পাউণ্ডটো হৈছে কি কিটোন কি বুলি ক'লো কিটোন তো কিটোনটো দেখিবলৈ কেনেকুৱা কিটোনটো হৈছে দেখিবলৈ এনেকুৱা ওকে তাৰ পাছৰটো যিটো ফাংচনেল গ্ৰুপ বা যিটো কাৰ্যকৰী মূলক সেইটো হৈছে কাৰ্বক্সিলিক এসিড কাৰ্বক্সিলিক এসিড তো কাৰ্বক্সিলিক এসিডটো এই কাৰ্বক্সিলিক এসিডটো দেখিবলৈ কেনেকুৱা এইটো মন দিবা ডাবল বনো ফালে OH ওকে এইকেইটা কাৰ্যকৰী মূলক আমি গম পালো এইটো এলকোহলৰ কাৰণে এইটো এলডিহাইড এইটো কিটোন আৰু এইটো কাৰ্বক্সিলিক এসিড এতিয়া এই OH টো কাৰ্বনৰ কিবা এটা কম্পাউণ্ডত যদি লাগি থাকে তাৰমানে সেইটো এলকোহল বুলি আমি কম যেতিয়া এলডিহাইডটো লাগি থাকিব তেতিয়া আমি সেইটো এলডিহাইড বুলি কম কাৰ্বনৰ কম্পাউণ্ডত যদি এই কিটোন গ্ৰুপটো লাগি থাকে তেতিয়া আমি কিটোন বুলি কম এসিড গ্ৰুপ লাগি থাকিলে হেতুক আমি এসিড হিচাপে আমি পঢ়িম গতিকে হেখিনি আমি শিকিমে এটা কেনেদৰে পঢ়িম কেনেদৰে লাগি থাকে হেখিনি চালেহে ভালদৰে বুজি পাবা তাৰ আগতে মই কৈ লওঁ যদি OH লাগি থাকে তেতিয়া আমি ইয়াৰ সাফিক্সটো দিও অল আমি পাছফালে নামটোৰ পাছফালে অল লগাই দিওঁ যদি এলডিহাইড থাকে আমি এল লগাই দিওঁ যদি কিটোন থাকে আমি অন লগাই দিওঁ যদি এসিড থাকে আমি কি লগাই দিওঁ ওইক এসিড লগাই দিওঁ ওইক এসিড মই অসমীয়াটো লিখি দিছো এইটা এলকোহল থাকিলে আমি কি লগাও অল এলডিহাইড থাকিলে আমি কি লগাও এল কিটোন থাকিলে আমি কি লগাও অন আৰু এসিড থাকিলে আমি কি লগাও ওইক এসিড লগাও ঠিক আছে এতিয়া আমি এটা এক্সাম্পল কৰি চাম তেতিয়া আমি ভালদৰে এই কথাষাৰ আমি বুজি পাম ওকে আমি এটা এক্সাম্পল লৈছো এইটো চোৱা এই কম্পাউণ্ডটোৰ ক্ষেত্ৰত এই যৌগটোৰ ক্ষেত্ৰতে চোৱা তোমালোকে এতিয়া ইয়াত এটা ফাংচনেল গ্ৰুপ কাৰ্যকৰী মূলক লাগি আছে যিটো হৈছে কি OH আমি ধৰিব পাৰিলোনে ইয়াত এটা ফাংচনেল গ্ৰুপটো মই ৰেড কালাৰ কৰি দিছো কিন্তু পৰীক্ষাত প্ৰশ্ন আহিলে বেলেগ কালাৰ নাহে একেলগে আহিব চিনি পাব লাগিব এতিয়া ইয়াৰ নামটো আমি কেনেকৈ লিখিম একেবাৰে সহজ তিনিটা কাৰ্বন থাকিলে কি আছিলে প্ৰপ সিঙ্গল বন্ড আছে N প্ৰপেন আৰু OH থাকিলে অল গতিকে ইয়াৰ নাম হ'ব প্ৰপানল ইয়াৰ নামটো কি হ'ব প্ৰপানল প্ৰপেনল এনেকৈ পঢ়ে প্ৰপানল বা কি বুলি পঢ়ে প্ৰপেনল বুলি পঢ়ে প্ৰপানল বুলি কৈছো কিতাপত প্ৰপানল বুলি আছে ওকে তাৰ পাছতে চোৱা বেলেগ এটা আমি এক্সাম্পল আমি আকৌ লম এইটো তাৰ পিছতে চোৱা কি হৈ আছে কথাটো এতিয়া ইয়াত এটা হাইড্ৰোজেন লাগি আছে এইবিলাক সব হাইড্ৰোজেন লাগি আছে ওকে এইবিলাক সব কি লাগি আছে হাইড্ৰোজেন লাগি আছে কাৰ্বনৰ কম্পাউণ্ডটো তাৰ পিছতে এই হাইড্ৰোজেনটো মই ৰেড কৰি দিছো ওকে তাৰ পাছতে এফালে ডাবল বন্ড O লাগি আছে এটা এই গ্ৰুপটো তোমালোকে চিনি পাইছানে C ডাবল বন্ড OH এটা এই গ্ৰুপটো তোমালোকে চিনি পাইছানে বাৰু C ডাবল বন্ড OH এটো হৈছে এলডিহাইড গ্ৰুপ গতিকে ইয়াত যেটো সাফিক্স লাগিব L লাগিব ইয়াত চাৰিটা কাৰ্বন আছে গতিকে ইয়াত কি হ'ব বিউট আহিব বিউটেন আহিব সিঙ্গল বন্ড বিউটেন তো বিউটেন আৰু এটো কি হৈ যাব এলডিহাইড থকাৰ কাৰণে L আহিব তো ইয়াৰ নাম কি হৈ যাব বিউটানেল কি হৈ যাব বিউটানেল L আহি গল কাৰণে
নেল হৈ গ'ল বিউটা নেল হ'বনে তাৰপিছত নেক্সট আমি আৰু এটা এক্সাম্পল চাম কিটোনৰ কাৰণে আমি চাম ইয়াত তিনটাই কাৰ্বন আছে তাৰপাছতে চোৱা ইয়াত ডাবল বন্ড ও লাগি আছে এটো কাৰ্বন আমি ৰেড কৰি দিছো ঠিক আছে এটো কাৰ্বন আমি ৰেড কৰি দিছো এতিয়া এইবিলাক বাকি হাইড্ৰোজেন লাগি থাকিব এইবিলাকত হ'ব ওকে এটো লোৱা নাই ওকে এটা চোৱা এইবিলাকত হাইড্ৰোজেন লাগি থাকিব তো এই যেটো আমি সৰি এটো নাথাকে এই যে দেখিলো আমি এই গ্ৰুপটো এই ফাংশনাল গ্ৰুপটো কিটোনৰ হয় তিনিটা কাৰ্বন আছে গতিকে আমি প্ৰপ লিখিম সিঙ্গল বন্ড আছে এন লিখিম এটোৰ নাম অন আহিব হনে সাফিক্সটো গতিকে আমি অন লিখি দিম হনে প্ৰপানন কি হ'ব ইয়াৰ নাম প্ৰপানন আমি অসমীয়াত লিখি দিছো প্ৰপানন প্ৰপানন ওকে তাৰ পিছত নেক্সট আৰু এটা আমি লিখিম এসিডৰ কাৰণে এতিয়া মই এটো হাইলাইট কৰি দিয়া নাই তোমালকে চিনি পাইছা নে বাৰু এটা এসিড গ্ৰুপ আছে হয়নে এসিড গ্ৰুপটো কোনটো এটো তো এসিড গ্ৰুপ লাগি আছে ডাবল বন্ড ওইচ গতিকে অইক এসিড আহিব অইক এসিড সাফিক্সটো অইক এসিড যোগ হ'ব গতিকে তিনিটা কাৰ্বন আছে গতিকে প্ৰপানয়িক এসিড ইয়াৰ নাম কি হ'ব প্ৰপানয়িক এসিড কি হ'ব বুলি কলো মই প্ৰপানয়িক ইয়াৰ নামটো কি হ'ব প্ৰপানয়িক এসিড হ'ব ইয়াৰ নাম ওকে প্ৰপানয়িক এসিড গতিকে ফাংশনাল গ্ৰুপ থাকিলে তোমালোকে নাম কেনেকে লিখিম গম পালা এতিয়া হয়নে আমি এইখিনি কথা গম পালো এতিয়া হোমৱৰ্ক এটা মই তোমালোকক দিছো নিজে কৰি চাবা ওকে নিজে কৰি চাবৰ কাৰণে মই এটো তোমালোকক দিছো নিজে চেষ্টা কৰিবা নিজৰ ফালৰ ভুল হলেও হ'ব শিকিব লাগিব নহয় জানো এটা দিছো আৰু এটা দিম এই দুটা তোমালোকে নিজে ট্রাই কৰিবা এটা তোমালোকে নিজে ট্রাই কৰিবা ওকে আৰু এই গিটাৰ আনসাৰটো তোমালোকে কমেন্ট বক্সত কমেন্ট কৰিবা সকলোৱে ঠিক আছে মই এটো আকৌ ৰিভাইজ কৰি দিছো কথাখিনি অলপ এটো চোৱা এটো মন কৰা যেতিয়া এলকহল OH লাগি থাকিব সাফিক্স অল আহিব যেনেকৈ আমি লিখিলো ইথানল প্ৰপানল বিউটানল তেনেদৰে এলডিহাইডত যেতিয়া এই গ্ৰুপটো থাকিব CH ডাবল বন্ড L সাফিক্স লাগিব যেনেকৈ ইথানেল প্ৰপানেল বিউটানেল তেনেদৰে কিটোনত অন থাকিব এই ফাংশনাল গ্ৰুপটো সাফিক্স অন থাকিব যেনেকৈ প্ৰপানন বিউটানন হেক্সানন পেন্টানন তেনেদৰে কাৰ্বক্সিলিক এসিডৰ এই গ্ৰুপটোত যদি কাৰ্বনৰ যৌগত লাগি থাকে অইক এসিড হ'ব যেনেকৈ প্ৰপানয়িক এসিড বিউটানয়িক এসিড মিথানয়িক এসিড তেনেদৰে ওকে তাৰপিছত লাষ্ট আৰু এটা কথা আমি শিকি লওঁ এটো হৈছে কি যদি কেনেবাকে ক্লোৰিন ব্ৰোমিন যিবিলাক হেলোজেন গ্ৰুপৰ ভিতৰত যদি আমাৰ ক্লোৰিন ব্ৰোমিন এইবিলাক যদি লাগি থাকে তেতিয়া আমাৰ কি হ'ব হেতু আমি চাই লওঁ ধৰিলা ক্লোৰিন ব্ৰোমিন লাগি আছে তেতিয়া আমি ক্লোৰিন থাকিলে আমি কি বুলি পঢ়িম ক্লোৰো প্ৰেফিক্স লগাম এটো আগফাল লগাম আৰু ব্ৰোমিন থাকিলে আমি কি বুলি পঢ়িম ব্ৰোমো একেবাৰে সিম্পল মই এক্সাম্পল লিখি দিম ইয়াতে ওকে যেনেকৈ এটো চোৱা ক্লোৰিন লাগি আছে ইয়াত হয়নে এটো ক্লোৰিন লাগি আছে তো আমি প্ৰথমতেই লিখি দিম ক্লোৰো কি বুলি লিখিম ক্লোৰো আৰু এটো ব্ৰোমো মই ইংলিছত লিখি দিছো টেগ ওকে আমি প্ৰথমতে লিখিম ক্লোৰো তাৰ পাছতে আমি কি লিখিম ইয়াৰ নাম কি ইথেন হয়নে ক্লোৰো ইথেন কি হ'ব বুলি কলো মই ক্লোৰো ইথেন পুনৰ কৈছো কি হ'ব ক্লোৰো ইথেন ওকে তেনেদৰে ব্ৰোমিন যদি লাগি থাকে বিআৰ তেতিয়া ইয়াত কাৰ্বন যদি আছে এনেদৰে যেতিয়া কাৰ্বন থাকিব
লগত যেতিয়া ব্ৰমিন লাগি থাকিব ইয়াত হাইড্ৰজেন আমি দিব লাগিব এনেকে ওকে ইনি হাইড্ৰজেনখিনি দিলো ইয়াৰ নামটো কি হ'ব প্ৰথমতে আমি কি লিখিম ব্ৰমো তাৰপিছতে তিনিটা আছে গতিকে কাৰ্বন তিনিটা আছে গতিকে কি হ'ব প্ৰপেন ব্ৰমো প্ৰপেন কি হ'ব ব্ৰমো প্ৰপেন গতিকে আজি আমি বিভিন্ন কথা শিকিলো তাৰ মাজতে ইম্পৰ্টেন্ট কথা শিকিলো যে আমি কাৰ্বনৰ যৌগ কাৰ্বনৰ কম্পাউণ্ড বিলাকৰ আমি এলকেন গ্ৰুপ বিলাকৰ আমি কেনেদৰে নাম লিখিব পাৰো আৰু লগতে কাৰ্বনৰ যৌগত যদি কাৰ্যকৰীমূলক ফাংচনেল গ্ৰুপ লাগি থাকে তেতিয়া আমি নামবোৰ কেনেদৰে লিখিম আমি এই ইম্পৰ্টেন্ট কথাখিনি শিকিলো আৰু এইখিনি কথা পৰীক্ষাত আহিব বিভিন্ন কম্পাউণ্ডৰ নাম লিখিবলৈ পৰীক্ষাত এইখিনি বাৰেপতি আহি থাকে গতিকে আজিৰ ভিডিঅ'টো আৰু দীঘলীয়া নকৰো ইয়াৰ পাছত আৰু নেক্সট ভিডিঅ'টোত আমি আৰু বহুত কথা আলোচনা কৰিবলগীয়া আছে কাৰ্বনৰ যেনেকৈ আমি আইসোমাৰ কিছুমান আইসোমাৰ কি হয় জানিব লাগিব পাছত আৰু বিভিন্ন কাৰ্বনৰ কেমিকেল প্ৰপাৰ্টিজ আছে বিভিন্ন ৰিয়েকশ্যন আছে সেইখিনি আমি নেক্সট ভিডিঅ'ত ডিছকাছ কৰিম নহ'লে এইটো ভিডিঅ' বহুত দীঘলীয়া হৈ যাব আমি লাহে লাহে এই কাৰ্বন আৰু তাৰ যৌগ চেপ্টাৰটো প্ৰত্যেকটো কনচেপ্ট আমি সুন্দৰকৈ বুজি যাম আৰু তাৰ কাৰণে কি কৰিব লাগিব তোমালোকে খুব মন দি ভিডিঅ'টো চাব লাগিব শুনিব লাগিব আৰু নিজে প্ৰেক্টিছ কৰিব লাগিব আৰু যিখিনি তোমালোকক উপদেশ দিছো এই উপদেশখিনি তোমালোকে ফলো কৰিব লাগিব এতিয়া যে এই তোমালোকক যে নাম লিখিবলৈ শিকালো এটা তোমালোকে নিশ্চয় শিকিলা কিন্তু শিকি এৰি দিলে নহব বিভিন্ন চিত্ৰবিলাক তোমালোকে কাৰ্বনৰ যৌগৰ গঠন চিত্ৰ নিজে আঁকি ল'বা কাৰ্বন লগাই ল'বা 4-5টা ডাবল বন দি চাবা ট্ৰিপল বন দি চাবা নিজে নিজে নাম লিখি চাবা আৰু লগতে তোমালোকে কি কৰিবা নাম কিছুমানো লিখি ল'বা কুৱেশ্যন বেংকৰ হেল্প ল'বা গুগলৰ হেল্প ল'বা আৰু সেইখিনিৰ ষ্ট্ৰাকচাৰটো তোমালোকে নিজে ড্ৰ কৰিবলৈ যত্ন কৰিবা পঢ়া শুনা কৰি থাকা অল দ্য ভেৰি বেষ্ট